गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ৯৮ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৯৪ পৰা ৯৮, শ্লোক ১৪৫ পৰা ১৬৪। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু চটপথী ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। দানে কমাই লোভ বৃত্তি, মন উদাৰ হয় অতি। অৰ্পণ কৰি স্থূল বস্তু, ভক্তই পায় সূক্ষ্ম বস্তু। দান কৰাৰ ফলত লোভ বৃত্তি হ্ৰাস পায় আৰু মন অতি উদাৰ হৈ পৰে, তথা লৌকিক বস্তু অৰ্পণ কৰাৰ দ্বাৰাই ভক্তই সূক্ষ্ম আধ্যাত্মিক তত্ত্ব প্ৰাপ্ত কৰে। গুৰুক অৰ্পণ কৰিলে প্ৰতিদানে শুভত্ব মিলে। গুৰুক ভক্তই যি দিয়ে বহুগুণে উভতি আহে। শ্ৰীগুৰুক যিহকেই দিয়া হয় তাৰে প্ৰতিদানত ভক্তই শুভ ফল পায়। ভক্তই শ্ৰীগুৰুক যি পৰিমাণেৰে নিদিয়ক কিয়, শ্ৰীগুৰুৱে ভক্তক তাৰে বহুগুণ উভতাই দিয়ে। গুৰুৰ সতে যিয়ে থাকে ভকতৰ তাকেই মিলে। গুৰুৰে থাকে জ্ঞান ভক্তি, শিষ্যৰ হয় সেই প্ৰাপ্তি। শ্ৰীগুৰুৰ কাষত যি থাকে শ্ৰীগুৰুৰ কৃপা হিচাপে ভক্তই তাকেই পাবলৈ সক্ষম হয়। শ্ৰীগুৰুৰ কাষত জ্ঞান আৰু ভক্তি থাকে, শিষ্যই তাকেই প্ৰাপ্তি কৰে। লেনা দেনা যে মায়ামুক্ত, মাথো শ্ৰীগুৰু মায়াযুক্ত। বস্তু গ্ৰহণ কৰিলেও গুৰুক নাবান্ধে ঋণেও। প্ৰকৃততে লেনা দেনা হ'ল মায়াময় বেপাৰ। কেৱল শ্ৰীগুৰুৱে কিবা গ্ৰহণ কৰিলে তথাপি শ্ৰীগুৰু ঋণৰ বন্ধনত আবদ্ধ নহয়। ত্ৰিকালদৰ্শী গুৰুবৰ কৰিবলৈ পুণ্য সঞ্চাৰ। ভক্ত হস্তে কৰাই দান, কৰাই কষ্ট নিবাৰণ। দান, দক্ষিণা বা ধন শ্ৰীগুৰুৰ বাবে ভোগ্য নহয়, আৰু যি বস্তু ভোগৰ বাবে নহয় তাৰ দ্বাৰা ঋণ নাবাঢ়ে। ত্ৰিকালদৰ্শী গুৰুবৰ কৰিবলৈ পুণ্য সঞ্চাৰ। ভক্ত হস্তে কৰাই দান, কৰাই কষ্ট নিবাৰণ। তিনিও কালৰে দ্ৰষ্টা গুৰুবৰে ভক্তৰ মাজত পুণ্যৰ সঞ্চাৰ কৰিবলৈ ভক্তৰ দ্বাৰা দান কৰায় আৰু তাৰ দ্বাৰা কষ্ট নিবাৰণ কৰায়। কি দান দিব কি প্ৰকাৰে, দুখ হৰিব কি ভাৱেৰে। তেনেদৰে কৰাই দান, কষ্টক কৰাই হৰণ। জীৱৰ দুখ হৰণৰ বাবে কেনে প্ৰকাৰৰ দান সঠিক হ'ব, শ্ৰীগুৰুৱে নিৰ্দিষ্ট ভক্তক ঠিক তেনে প্ৰকাৰে দান কৰোৱাই কষ্ট হৰণ কৰে। দূষিত মনেৰে যে দান গুৰুৱে নকৰে গ্ৰহণ। ভাৱ দেখা পাই দানৰে মূল্যহীন সি প্ৰকৃততে। কলুষিত মনেৰে দান কৰিলে শ্ৰীগুৰুৱে কদাপি স্বীকাৰ নকৰে, কিয়নো শ্ৰীগুৰুৱে দানৰ সামগ্ৰীলৈ লক্ষ্য নকৰে, বৰং দানৰ পিছপিনে থকা ভাৱহে গ্ৰহণ কৰে। কৰ্ম খেলৰে ঋণ জন্মে, সুখ দুখৰো সৃষ্টি কৰে। দৰকাৰী কৰ্ম কৰাই ভক্তক যে দিয়ে বচায়। কৰ্মৰ খেলৰ দ্বাৰা ঋণ উৎপন্ন হয়, যিয়ে সুখ দুখ উৎপন্ন কৰে। কিন্তু শ্ৰীগুৰুৱে ভক্তৰ দ্বাৰা উচিত কৰ্ম কৰাই ভক্তক দুখৰ পৰা পৰিত্ৰাণ কৰে। গুৰুৰ স্বৰূপ নিৰ্গুণ, ল'ব নোখোজে ধন দান। হৰিবলৈ দুখ ভক্তৰ, দান বিচাৰে গুৰুবৰ। শ্ৰীগুৰুৰ বাস্তৱিক স্বৰূপ নিৰ্গুণ, অৰ্থাৎ সত্য ৰজ তমৰ ঊৰ্ধত। ধন বা দানৰ প্ৰতি তেখেতৰ কোনো আসক্তি নাথাকে। শ্ৰীগুৰুবৰে কেৱল ভক্তৰ দুখ হৰণৰ বাবেহে দান বিচাৰে। গুৰুৰ মন বিতৰাগ, বস্তু কিনো কৰিব ভোগ। গুৰুৱে যদি মাগে দান, ভক্ত পীড়া কৰে হৰণ। শ্ৰীগুৰুৰ মন বৈৰাগী, সাংসাৰিক বিষয়ৰ পৰা বিমুখ। তেখেতে কি সামগ্ৰীয়ে বা ভোগ কৰিব। শ্ৰীগুৰুৱে যদি কেতিয়াবা দান বিচাৰে, সেয়া নিঃসন্দেহে ভক্তৰ পীড়াহৰণৰ বাবেহে বিচাৰে। গুৰুৱে যদি কৰে দান, খাদ্য বস্ত্ৰ বস্তু বা ধন। গুৰুৰ শুদ্ধ ভক্তগণ সন্মানেৰে কৰে গ্ৰহণ। শ্ৰীগুৰুৱে
খাদ্য, বস্ত্ৰত বস্তু বা ধন আদিৰ ৰূপত যিয়েই দান কৰে শুদ্ধ ভক্তসকলে সন্মানপূৰ্বক গ্ৰহণ কৰে। মাজে মাজে গুৰুৰ দান লোকচক্ষুত মূল্যহীন। ফুল, ফল, মিঠাই, বস্ত্ৰ, উচ্ছিষ্ট জল কিম্বা পত্ৰ। কেতিয়াবা কেতিয়াবা শ্ৰীগুৰুৱে দিয়া ফুল, ফল, বস্ত্ৰ, মিঠাই, জল, পাত বা উচ্ছিষ্ট ভোজন সাধাৰণ মানুহৰ বাবে মূল্যহীন বুলি অনুভৱ হয়। যি ভক্তই বিচাৰে ধন তেওঁলৈ সেয়া মূল্যহীন। দান মাধ্যমে গুৰু শক্তি ভক্তক দিয়ে সুপ্ৰবৃত্তি। কিয়নো যি ভক্তই মাথো ধন বিচাৰে তেওঁৰ বাবে এইবোৰ অৰ্থহীন বা মূল্যহীন। প্ৰকৃততে দানৰ মাধ্যমেৰে গুৰুৰ শক্তিয়ে ভক্তক সুপ্ৰবৃত্তি দান কৰে। গুৰুৱে দিয়া সামগ্ৰীতে গুৰু শক্তি থাকে সূক্ষ্মৰে। শ্ৰী গুৰুৰ দ্বাৰা যি প্ৰাপ্ত যত্নেৰে থবা ভাবি ৰত্ন। শ্ৰীগুৰুৱে দিয়া সামগ্ৰীত সূক্ষ্ম ৰূপেৰে গুৰু শক্তি থাকে। শ্ৰীগুৰুৰ পৰা যিয়েই প্ৰাপ্ত নহওক কিয় যত্ন সহকাৰে ৰখা উচিত। দানৰ সতে শক্তি দিয়ে সমৰ্থ সৎগুৰু তেওঁৱে। নলয় একো প্ৰতিদান সেই শ্ৰীগুৰু যে মহান। যিয়ে দানৰ সৈতে শক্তিও প্ৰদান কৰিবলৈ সক্ষম তেওঁ প্ৰকৃত সমৰ্থ সৎগুৰু। কেৱল তেনে গুৰুহে মহান যিয়ে দানৰ প্ৰতিদান স্বৰূপে একোকেই নিবিচাৰে। স্থূল দ্ৰব্য মাধ্যমেৰে সূক্ষ্ম শক্তিৰ প্ৰয়োগেৰে ভক্তৰ কৰাই প্ৰগতি শ্ৰীগুৰুদেৱ মহাশক্তি। মহাশক্তিবান শ্ৰীগুৰুদেৱে স্থূল বস্তুৰ মাধ্যমেৰে সূক্ষ্ম শক্তি প্ৰয়োগ কৰে আৰু এনেদৰেই ভক্তৰ প্ৰগতি কৰায়। শিষ্যৰ সৰ্ব পাপ পুণ্য গুৰুৱে যে কৰে গ্ৰহণ। গুৰু যে ঊৰ্ধত মায়াৰ পাপ পুণ্যৰ বাহিৰৰ। শিষ্যৰ সকলো পাপ পুণ্য শ্ৰীগুৰুৱে গ্ৰহণ কৰে। প্ৰকৃততে শ্ৰীগুৰু মায়াৰ ঊৰ্ধত, সেয়ে তেখেত পাপ পুণ্যৰ বাহিৰত। সৎগুৰু যে জীৱন মুক্ত সত্যৰে সদা প্ৰতিষ্ঠিত। প্ৰতিকৰ্মৰ অন্তৰালে জনকল্যাণ ভাৱ চলে। সৎগুৰু জীৱন মুক্ত আৰু সদায় সত্যত প্ৰতিষ্ঠিত। সৎগুৰুৰ সকলো কৰ্মৰ অন্তৰালত জনকল্যাণৰ ভাৱ নিহিত হৈ থাকে। যায় সুদামা দ্বাৰকালৈ খুদ চাউল লগত লৈ। তাকে খুজি কৃষ্ণই খালে সুদামাক বৈভৱ দিলে। যেতিয়া সুদামা দ্বাৰকালৈ গৈছিল নিজৰ সৈতে খুদ চাউল সামান্য লৈ গৈছিল। তথাপি শ্ৰীকৃষ্ণই সেই খুদ চাউল খুজি খাইছিল আৰু প্ৰতিদান হিচাপে সুদামাই লাভ কৰিছিল বৈভৱ। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।